বিধানসভা চলি আছে আজি পঞ্চমটো দিন বিধানসভা চলি থকাৰ সময়তে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে কিছু কথাত উভতি ধৰি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেছ নহয় কাৰণ কাগজেই লুকুৱাই দিয়ে চাৰ্জশিট যি থাকে সেই চাৰ্জশিটেই হিমন্ত বিশ্ব শৰ্মাই লুকুৱাই দিয়ে এনে ধৰণৰ কিছু মন্তব্য কৰিছিল বিধায়ক অখিল গগৈয়ে বিধানসভাৰ মজিয়াত আৰু তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিলে বিধায়ক অখিল গগৈক এক প্ৰকাৰ তীব্ৰ বাক পিতন্তৰ মাজত পঞ্চম দিনাও বিধানসভা উত্তাল হৈ থাকিল এই মুহূৰ্তত অখিল গগৈৰ সেই তথা হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ মাজৰ সেই কথোপকথন এই মুহূৰ্তত আছে আমি শুনাব বিচাৰিছো আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল মোৰটো কেছ নাই হেকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব সব চাৰ্জশিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জশিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰ প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে মই কৈছো নহয় মোৰ উদ্দেশ্য এইটো নহয় আই হেভ টু ৰেজিষ্ট হিম দি মুখ্যমন্ত্ৰীৰ নিকটৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছো যে ইয়াত সিবিআই এনকোয়াৰি দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপন্সিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো সাঙুৰি লোৱা হৈছে মোৰ ওপৰতো সিবিআই এনকোয়াৰি দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেহেঁতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যিটো যদি ক'লে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰহে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত যাব খোজা নাই ডেট কেটা আপুনি চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি এফিডেভিট ইন অপজিশন দিয়াৰ এটা সাইজেবল সময় দিয়ে মই মোৰ সাহস আছে সাহসৰ কোনো অভাৱ নাই মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰো মোৰ কোনো সাহসৰ অভাৱ নাই আপুনি যি কেটা ডেট পঢ়ি দিলে এই ডেট কেটা দেখিলে গম পাই দেয়াৰ ওয়াজ আৰ্জেন্সি যে কেছটো সোনকালে হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে এই কেছটোত গোটেই ডেট কেটা পঢ়িলে চাব 2011 211 এবাৰতে 4বাৰ 5বাৰ কৈ হাইকোৰ্টত এইটো কেছ আহিছে সাধাৰণ মানুহৰ কেছ আহে নেকি মই হেকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো জাজ আপুনি পঢ়ি দিয়া ডেট কেইটা চাওক 1311 612 71 81 131 আৰে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায়
মই কৈছো না যে মই এইটোকে কৈছো I am not in entirely agreement with this judgment. যেতিয়া পাব্লিক এমপ্লয়মেন্ট জড়িত আছে হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে হাইকোৰ্ট should have summoned chief secretary যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক This is not a case where judgment will be delivered without affidavit in opposition. High Court has chief secretary matibo legise. The chief secretary, this is a thing. Jodi a order to jodi moi diu, gutte APSC todontot khelimeli ahibo, Okhomor jubo projonmo hotag hobo, apuni mur khonmukhot ahok aru apuni muk uttor diok kyo affidavit dia. Eneke nohoy nohoy. মই হেতুকে কোনে দিয়াৰ কাৰণে সময় কত আপুনি 5 দিনৰ মুৰে মুৰে এটা ডেট পৰিলে কোন এফিডেভিট পাব গুটে ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো কাৰণে মই ইয়াত যাবই খোজা নাছিল আজি আমি এফিডেভিট দিছো জাস্টিস বিপ্লৱ শৰ্মা কমিশনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এসেম্বলি নোহোৱাকৈ এসেম্বলিত প্ৰডিউস নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে দিস ইজ এ ল তেখেতক দিলে মই কিয় দিলে কৰিছো যোৱাবাৰে মই কৈছিলো যে মই কিবাটা তাৰণাত পৰি মই দিলে কৰিছিলো তাৰ কাৰণে যদি মই দুখী যদি মই যোৱাবাৰ হাউসত আৰম্ভণিতে কৈছিলো যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলো আৰু তাৰ কাৰণে কিবাটা ব্যক্তিগত সম্পৰ্ক এটা থাকে তাৰণা এটা থাকে মই অলপ এটো মই অকপতে স্বীকাৰ কৰিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহা কাৰণে এই প্ৰতিবেদনখন মই হাউসত আনিব খোজা নাছিলো বাট ডিউটি ইজ অ্যাবভ ৰিলেশন যেতিয়া মোক ডিউটি টু ৰিমাইন্ড কৰি দিয়া হল যে নহয় আপুনি দিবই লাগিব ডিউটিৰ ওপৰত ৰিলেশন নাহে দেন আই ব্ৰট ইট আৰু হাই কোৰ্ট কুড হেভ ৱেইটেড যে ভাই এটো তো এসেম্বলি ইমান তাৰিখে হাই কোৰ্টত আহি আছে এসেম্বলি হেজ বিন সামন থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক আপুনি কাৰণটো তৰুণ গগৈকে কৈছে কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নহয় আপুনি যিখিনি লিষ্ট দিছিলে হে মানুহবিলাক চাকৰি যায় বুলি দিয়া নাই আপুনি হৈ যোৱাটো হৈ গল এতিয়া আশ্বাস দিব লাগে আগতে একচন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত আপুনি মূলৈকে নিদিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইটো এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰো হ'ব থ্যাংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই লব যে কবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়া লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009 ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমান কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই ধন্যবাদ হিমন্ত বিশ্ব টাইম টু বেয়া টাইম গৈ আছে কালিৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই আকৌ এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসও কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাই কোৰ্টৰ জাজমেন্টকো এনেতৰে সাহসেৰে ক্ৰিটিসাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰণ নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু সিধা সিধি কলো যে এইটো জাজমেন্টৰ লগত মই আই এম নট ইন এগ্ৰিমেন্ট তাৰমানে মোৰ কমিটমেন্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেন্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেটা গালি গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায় থানাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰক প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ এইবিলাক কি আৰে মইতো বেলেগ বস্তু হয় নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো
নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন লেফ্ট নক্সাল কি বুলি ক'ব আমি কৰো লেফ্ট আপুনি কৰে তেওঁ কি কৰে আমি লেফ্ট কৰো তেওঁ কি কৰে বিৰোধী জোটটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফ্ট বুলি নাই লেফ্ট নহয় আপুনি আল্ট্ৰা লেফ্ট মই লেফ্ট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফ্ট আজি লেফ্টে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ